মৰিগাঁও চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। আজি মৰিগাঁও নগৰৰ মাজমজিয়াত মৰিগাঁও চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত ঈদৰ উপলক্ষে পদপথৰ বাসিন্দাসকলৰ মাজত অন্ন বস্ত্ৰ আৰু বিতৰণ কৰা পৰিলক্ষিত হয়। বিগত বছৰ ধৰি মৰিগাঁও চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰী মনোহৰ চুলতানে আৰ্তজনক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে অন্ন আৰু বস্ত্ৰও প্ৰদান কৰি আহিছে। চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ প্ৰশংসনীয় পদক্ষেপক এতিয়া মৰিগাঁৱৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। সহায় অসমৰ সভাপতি ৰাজু বসন্তেও এই প্ৰশংসনীয় পদক্ষেপক শলাগৰ শৰাই আগবঢ়াই দিছে। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্টাৰ লাইভ অসম। চুলতান নাৰ্ছিঙৰ জৰিয়তে আজি চুলতান নাৰ্ছিঙে আমাৰ যি পদকৰ বাসিন্দা তেওঁলোকৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণ কৰা হয়। আমি আগলৈ লক্ষ্য কৰিছোঁ যে প্ৰতি 3 মাহৰ মই চুলতান নাৰ্ছিঙৰ আৰু সহায় উদ্যোগত যিসকল পদকৰ বাসিন্দা তেওঁলোকক আমি বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকৰ যি চিকিৎসা সেই চিকিৎসা আমাৰ চুলতান নাৰ্ছিঙে বিভিন্ন সময়ত তেওঁলোকে বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। আৰু আজি এটা ভাল খবৰ যে তেওঁলোকৰ ঈদৰ উপলক্ষে আজি যি পদকৰ বাসিন্দা সেইসকলক আজি তেওঁলোকে এমুঠি অন্ন দিছে আৰু লগতে এযোৰ বস্ত্ৰ দিছে। আমি চুলতান নাৰ্ছিঙক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত আমি ভগৱানে যে তেওঁলোক আৰু আগলৈ এনেকুৱা কাম কৰিব শক্তি যোগান ধৰে তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। অহাকালি আমাৰ পবিত্ৰ ঈদুল আজহা, তো সেয়েহে যিহেতু আমি সকলোৱেও ঈদৰ উৎসৱ পালন কৰিম আৰু সকলোৱে সুখী থাকিম, সেইকাৰণে চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা যিসকল পদপথচাৰী বা যিসকল নিম্ন দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোক, তেওঁলোকেও যাতে এমুঠি অন্ন বা বস্ত্ৰ পৰিহাৰ কৰি কালি হওক আজিয়ে হওক, আজিৰ পৰা অহাকালিলৈ তেওঁলোকেও যাতে অলপ এমুঠি মানে খাদ্যৰ দ্বাৰা বা বস্ত্ৰৰ দ্বাৰা তেওঁলোকেও যাতে ঈদৰ আনন্দ উপভোগ কৰিব পাৰে। তাৰ কাৰণে এটা ক্ষুদ্ৰতম প্ৰয়াস আমাৰ চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ তৰফৰ পৰা কৰা গৈছে আৰু অনাগত দিনতো আমি প্ৰচেষ্টা ৰাখিম এনেকুৱা কাৰ্যসূচী কৰি থাকিবলৈ। ৰিপৰ্টাৰ লাইভ অসম।